এইটো হল এটা অৱতৰত শাক-পাচলি উৎপাদন কেন্দ্ৰ। আমি জানো যে গ্ৰীষ্মকালত অসমত বেছিকৈ বৰষুণ হয়। সেই বৰষুণত শাক-পাচলি খেতি কৰাটো প্ৰায় অসম্ভৱ হৈ পৰে। বিশেষকৈ জুলাই, আগষ্ট আৰু ছেপ্টেম্বৰ মাহত অসমৰ বজাৰত শাক-পাচলিৰ অভাৱে দেখা দিয়ে। অসমৰ বজাৰত বাহিৰৰ পৰা অহা শাক-পাচলিৰে ভৰি পৰে। থলুৱাভাৱে যি এজন খেতিয়কে অলপ শাক-পাচলি উৎপাদন কৰে, সেইটোও বেছিকৈ কীটনাশক ঔষধ ব্যৱহাৰ কৰি খোৱা অনুপযোগী হৈ পৰে। আনহাতে বাহিৰৰ পৰা অহা শাক-পাচলিৰ দাম অত্যাধিক হয়। গতিকে এই সমস্যাৰ পৰা নিস্তাৰ পাবলৈ আমি এটা বিশেষ গৃহ নস্কা বা আৰ্হিক সাজি ওলাইছে। এখনৰ ব্যৱহাৰ কেনেকৈ কৰা? ৰ'দ দিবলৈ খোলা যায় আৰু বৰষুণৰ পৰা ৰক্ষা পাবলৈ ইয়াক বন্ধ কৰা হয়। থেংক ইউ।